নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ত পুনৰবাৰ স্বাগতম। আজি 4 দিনীয়া গা ধোৱা আমাৰ ভতিজাজনী এইফালে বৰমাহঁত আহিছে, অলপ লাহেকৈ আৰম্ভ কৰিছে আৰু সেয়া কইনা দেউতাক কিবা এটা কৈ দিয়ক। কইনা দেউতাক আছে আৰু ভিতৰত সকলোবোৰ আছে আৰু দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব দেই। এই আইসকলে আশীৰ্বাদ কৰাৰ পাছত তাই মাকৰ সলনি বাকী কামখিনি মোকে কৰিবলৈ আগবঢ়াই পঠিয়ালে। ভালেই লাগিলে বাৰু, কাৰণ বিয়া হৈ অহাৰ পাছত সম্বন্ধত মই তাইৰ খুৰীয়ে হ'লোঁ আৰু তাৰপাছত এই মাকৰ এই কামখিনি মাকে কৰিব লাগে, তথাপিও কিন্তু মোকেই কৰিবলৈ কৈছে বিশেষ এটা কাৰণত। আৰু এতিয়া এইখিনি নিয়মখিনি কৰিবলৈ পাই মোৰ খুব ভাল লাগিছে, কাৰণ আগত মই এনেকুৱা নিয়ম কৰি পোৱা নাই, প্ৰথম কৰিছোঁ। আৰু এতিয়া তাই আজি 4 দিনীয়া গা ধোৱা, তাই গা ধুব, তাৰপাছত বাকী নিয়মখিনি আপোনালোকে চাই থাকিব। সকলোৰে নিয়মবোৰ বেলেগ বেলেগ, আমাৰো নিয়ম এনেকুৱা। গতিকে আপোনালোকৰ ফালে নিয়মবোৰ কেনেকুৱা জনাবচোন দেই। এতিয়া এনেকৈ গা ধুই অহাৰ পাছত তাইক সমাজৰ মাজত এনেকৈ সজাই পৰাই দিলোঁ। আৰু এইখিনি মই বিশেষ ভালকৈ নাজানো, মানে সজোৱা মেলোৱা কামবিলাক হ'লেও আৰু তেওঁলোকৰ আগত কাপোৰ সাজ পিন্ধোৱা বা তাইক এইখিনি কৰি দিবলৈ কৈছে আৰু গতিকে এইখিনি মই কৰি দিছোঁ। আৰু বাকী ইফালে চাহৰ পৰ্বও চলি আছে, তেওঁলোকে আইসকলে নিজৰ মাজতে চাহ নিজেই কৰি মেলি লৈছে। তাৰপাছত আৰু তাইক এয়া কাপোৰ সাজ পিন্ধাই ধুনীয়াকৈ অকণমান সজাই দিলোঁ। বাকী বিয়ানাম গাই আছিলে, মই বিয়ানামখিনি মানে আপোনালোকক দিব নোৱাৰিলোঁ, কাৰণ মোক ইমানেই মানে বিয়ানামেৰে মোক কি ক'ম আৰু মানে পূৰা জাৰি আছে মোক, আৰু মানে খুৰীয়েকক লৈ পেলাই ঠিকছে কৈ আছে, সেইকাৰণে ময়ো নিদিলোঁ আৰু এইখিনি মানে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। আজি 4 দিনৰ পাছত তাই এনেকৈ সিদ্ধ ভাত খাব, আৰু তাই সেইকাৰণে বিৰাট ফূৰ্তি, মানে ভাবিছে বহুত খাব পাৰিব, কিন্তু ক'তনো পাৰিব চাগে, বেচেৰি নোৱাৰিব। সেয়া বনাইছে তাই নিজেই, মায়ে দেখুৱাই মেলি দিছে। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব, ভাল পালে লাইক কৰি দিব। ধন্যবাদ।